ধাৰাসাৰ বৰষুণৰ বাবে অৱশেষত বাতিল কৰা হ'ল IPL মেচ আৰু দেওবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ IPL মেচ ইতিমধ্যে বাতিল কৰা হৈছে আৰু আকাশত হৈ বিমৰ্ষ মনেৰে ঘৰমুৱা হ'ল হাজাৰ হাজাৰ দৰ্শক। পিছে কি হ'ব? আপুনি ক্ৰয় কৰা টিকেটৰ ধন বীমা কোম্পানীয়ে আপোনাক ঘূৰাই দিব টিকেটৰ ধন, কিন্তু কিদৰে লাভ কৰিব সেই জনাই আছোঁ এই প্ৰতিবেদনত। নিৰ্ধাৰিত সময় অনুসৰি সন্ধিয়া 7:30 বজাৰ পৰা খেল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কেইবা ঘণ্টা অপেক্ষাৰ পিছতো বতৰ অনুকূল নোহোৱাত কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে খেল বাতিল হোৱাৰ কথা। আৰু নিশা 10:30 বজাত বতৰ কিছু ভাল দেখি টছ অনুষ্ঠিত হৈছিল যদিও আৰু কলকাতা নাইট ৰাইডাৰ্ছে বলিং কৰাৰ সিদ্ধান্ত লৈছিল যদিও পুনৰ বৰষুণ আৰম্ভ হোৱাৰ বাবে বাতিল কৰা হয় মেচখন। আৰু আকাশত হৈ বিমৰ্ষ মনেৰে ঘৰমুৱা হ'ল হাজাৰ হাজাৰ দৰ্শক। ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ দেওবাৰৰ এই বহু চৰ্চিত মেচখন চাবলৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছিল সহস্ৰাধিক দৰ্শক। আৰু এই মুহূৰ্তত ঘৰমুৱা হোৱা দৰ্শকৰ মনত এক ডাঙৰ প্ৰশ্ন যে কি হ'ব ক্ৰয় কৰা টিকেটৰ ধন। অৱশ্যে বীমা কোম্পানীয়ে শেষ মুহূৰ্তলৈকে খেলখন অনুষ্ঠিত কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল, কিয়নো খেলপথাৰত মাত্ৰ এটাও যদি বল পৰিলেহেঁতেন বীমাৰ নিয়ম অনুসৰি বীমা কোম্পানীয়ে ভৰিব নালাগিল হয় টিকেটৰ ধন। কিন্তু প্ৰতিকূল বতৰৰ বাবে কৰ্তৃপক্ষই আৰু খেলুৱৈসকলে কোনো পৰ্যায়ে খেল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে। আৰু বৈধভাৱে ক্ৰিকেট ক্ৰয় কৰাসকলে টিকেটৰ ধনক লৈ এতিয়া কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই, কিয়নো যিসকল দৰ্শকে বুক মাই শ্ব'ৰ জৰিয়তে অনলাইন বা অফলাইন টিকেট ক্ৰয় কৰিছিল সেইসকল দৰ্শকক উভতাই দিয়া হ'ব টিকেটৰ ধন। আৰু অৱশ্যে যিসকলে কলা বজাৰত টিকেট ক্ৰয় কৰিছিল তেওঁলোকে হেৰুৱাব নিজৰ টিকেটৰ ধন। বহু দৰ্শকৰ অভিযোগ যে নামেই যিহেতু বৰ্ষাপাৰা তাৰ বাবেই আচলতে বৰষুণ আহি থাকে আৰু যিহেতু বৰ্ষাপাৰাত IPLৰ মেচ আছিল কালি আৰু IPLৰ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত আছিল এই মেচখন, কিন্তু প্ৰতিকূল বতৰৰ বাবে আচলতে অনুষ্ঠিত নহ'ল মেচখন। কিন্তু ৰিফাণ্ড পাব যিহেতু টিকেটৰ প্ৰসংগ উত্থাপন হৈছে। যিসকলে টিকেট ক্ৰয় কৰিছিল তেওঁলোকৰ ধন ক'ত আচলতে কিদৰে ৰিফাণ্ড পাব ইতিমধ্যে জনাইছোঁ যে বুক মাই শ্ব'ৰ পৰা যদি আপুনি টিকেট ক্ৰয় কৰিছিল তেনেহ'লে আপুনি আপোনাৰ ধন ৰিফাণ্ড পাব, কিন্তু ক'লা বজাৰত টিকেট ক্ৰয় কৰাসকলে হেৰুৱাব ধন।